জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোকত ম্ৰিয়মান সমগ্ৰ জুৰিয়াবাসী। সকলোকে কন্দুৱাই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ জুৰিয়াবাসীক শোকত ম্ৰিয়মান কৰি তুলিছে। আজি জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ খবৰটিয়ে জুৰিয়াবাসীৰ বুকুখন কঁপিছে আৰু জুবিনময় সময়বোৰ এটি এটিকৈ সকলোৰে চকুৰ সন্মুখত অগাদেৱা কৰিছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মুখাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ প্ৰতি যে জনতাৰ দুৰ্বাৰ প্ৰেম আছিল তাকে প্ৰতীয়মান কৰি তুলিছে। আজি এইগৰাকী মহান শিল্পীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে জুৰিয়াৰ বিভিন্ন বিদ্যালয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বিদেশী আত্মাৰ সদ্গতি কামনা কৰে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই জুৰিয়া প্ৰেছ ক্লাবত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে জুৰিয়াত বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু দল সংগঠনৰ নেতাসকলেও জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইয়াতে উপযুক্ত বুলি নহ'ব, আমি সকলোৱে কেনেদৰে ম্ৰিয়মান হৈছোঁ বা আমি জুৰিয়াবাসী ৰাইজ আজি খবৰটো পোৱাৰ পিছত আমি সঁচাকৈয়ে সকলোৰে কাম কাজ নিৰ্দিষ্ট সকলোৰে কাম কাজ এৰি সকলোৱে কেৱল এটাই কথা, জুবিন গাৰ্গ আমাৰ মাজত নাই। আমাৰ জুৰিয়াৰ যুৱ প্ৰজন্মই আজি হঠাতে উদ্যোগ লৈ আমাৰ জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত তেখেতৰ প্ৰতিচ্ছবি আনিছে। তাত বন্তি প্ৰজ্বলন হ'ল, মাল্যাৰ্পণ হ'ল, এটি মম জ্বলালে, ধূপ জ্বলালে। কিন্তু এইখিনি যেন আমি কৰিবলগীয়াভাৱে কৰিছোঁ, আমি যান্ত্ৰিকভাৱে কৰিছোঁ। আচলতে আমি ভাষা পোৱা নাই যে কিভাৱে আজি আমি তেখেতক স্মৰণ কৰিম। আমাৰ মাজৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল। জুবিন গাৰ্গৰ গান শুনিয়েই আমি আমাৰ শৈশৱকাল, আমাৰ যৌৱনকাল বৰ্তমানেও আমি উপভোগ কৰি আহিছোঁ। লগতে আমি তেখেতৰ যি অনুষ্ঠান পৰিৱেশনৰ শৈলী, সকলো কথাতে আমাৰ সমাজ ব্যৱস্থাত তেখেত ইমান দকৈ শিপাই পৰিছিল যে আজি তেখেতৰ বৰ্তমানত অসমে যেন কিবা এটা সাংঘাতিকভাৱে হেৰুৱালে। সেই হেৰুৱাটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমি জুৰিয়াবাসী ৰাইজে এটি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, তেখেতক আমি আজি স্মৰণ কৰিম। ইয়াতে এই কাৰ্যসূচী হৈ যোৱাৰ পিছত আমি জুৰিয়াৰ ৰাস্তাত মৌন এটি সমদল ওলাম সকলোৱে। ইয়াত সকলো ৰাইজৰ আমি সহযোগ কামনা কৰিলোঁ। আৰু আজি আৰু জুবিন গাৰ্গৰ এই মৃত্যুৰ দিনটোত বিশেষ কথা ক'বলৈ আৰু আচলতে মনো যোৱা নাই, ইচ্ছাও নাই আৰু ক'বলৈ মই অপাৰগ। ধন্যবাদ।